সংগ্ৰাম নাই, মানুহে উন্নয়ন বিচাৰিছে। সংগ্ৰাম বহুত কৰিলে তাৰ ফল ভিন্ন হ'ল। তেখেতসকলে এই কথা অনুভৱ কৰিছে। আৰু বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগত যি উন্নয়ন আৰম্ভ হৈছে, এই উন্নয়নৰ প্ৰতি তেখেতসকলৰ আস্থা আছে। আৰু উন্নয়ন তেওঁলোকে স্বচক্ষে দেখিলে। সংগ্ৰামৰ ফলত বহুত পিছুৱাই গ'ল, তেওঁলোকে এই কথাটো অনুভৱ কৰিছে। গতিকে সংগ্ৰামৰ সলনি সমৰ্থন, এইটো এটা মই ভাবোঁ ভাল লক্ষণ। আৰু তেখেতসকলৰ ভাল হ'ব এই কথা আমি আশা কৰিছোঁ। বৃহত্তৰ টেঙানী অঞ্চলক লৈ আমাৰ বিধায়ক আৰু আমাৰো এটা সপোন হৈছে, সপোনক বাস্তৱত ৰূপ দিব পাৰে সুন্দৰ অঞ্চললৈ ৰূপান্তৰ হ'ব। অখিল গগৈৰ প্ৰতি মোৰ অনুৰোধ, ইয়াৰ ব্যাখ্যাটো তেওঁ ৰাজহুৱাকৈ দিব লাগে। এই যিটো পৰিৱৰ্তন হৈছে তেওঁ দিব লাগে। আৰু তেওঁ দিয়ে নিদিয়ে তেওঁৰ কথা কিন্তু ৰাইজে দি দিলে। তেওঁ ইমান আজিৰ তাৰিখত বৰ ইম্পৰ্টেণ্ট লিডাৰ হৈ আছে বুলি মই নাই ভবা। তেওঁ আজি যি জনসমাৱেশ হৈছে, দলত যোগদান কৰিছে, এইটো কোনো প্ৰলোভন বা কিবা মানুহৰ সমৰ্থন, চব মানুহ জনা শুনা মানুহ। এই মানুহে জনা শুনাৰ কাৰণে সেই সময়ত সংগ্ৰাম কৰিছে। আৰু সংগ্ৰামৰ ফল কি তেওঁলোকে দেখিলে, কোনোবা বিধায়ক হ'ল, কোনোবা সাংসদ হ'ল, কোনোবা নেতা হ'ল। তাৰ বিপৰীতে জনসাধাৰণৰ একো নহ'ল, এই কথাটো তেওঁলোকে মৰ্মে উপলব্ধি কৰে। সদায় দিন মানুহক মূৰ্খ বনাব নোৱাৰি, এই কথাটো তেওঁলোকে বুজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যেতিয়া কথা কয়, তেওঁলোকে এই টেঙানী কথাটো অলপ মনত পেলাই ক'ৰবাত ক'লে মই বৰ সুখী হ'ম।